নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত 4500টা আৰু 5550টা ৰেগুলাৰ এলপিইউপি শিক্ষক পদৰ যি নিযুক্তি প্ৰক্ৰিয়া আৰু এই নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কত আপোনালোকৰ ফালৰ পৰা সোধা যিখিনি প্ৰশ্ন সেই প্ৰশ্নখিনিৰ উত্তৰ হিচাপে এই গোটেই কথাখিনি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব যিসকলে এই এলপিইউপি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে এপ্লাই কৰিছে বা এপ্লাই কৰিবলৈ গৈ আছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিডিঅ'টোৰ মেইন বিষয়বস্তুলৈ যোৱাৰ আগতে আপোনালোকক এটা খবৰ দিব বিচাৰিছোঁ। এইমাত্ৰ আহিছে খবৰটো, এখন অফিচিয়েল নটিচ, আৰু সেই অফিচিয়েল নটিচখন ডিএমইৰ ফালৰ পৰা আহিছে। আপোনালোকে গম পায় যে অহা 9 মাৰ্চত আপোনাৰ ডিএমইৰ নন টেকনিকেলৰ যিখিনি পোষ্ট আছিলে তাৰ ৰিটেন এক্সাম হ'বলৈ গৈ আছিলে। কিন্তু এই নটিচখনৰ জৰিয়তে এইটোৱে জনোৱা হৈছে যে 9 মাৰ্চত হ'বলগীয়া যিটো এক্সাম আছিলে সেই এক্সামটো আপোনাৰ এতিয়া ৰিচিডিউল কৰা হ'ল। মানে ডিএমইৰ নন টেকনিকেলৰ যিখিনি পোষ্ট আছিলে তাৰ ৰিটেন এক্সাম আপোনাৰ এতিয়া অহা মাৰ্চৰ 30 তাৰিখে হ'ব। এই নটিচখনৰ জৰিয়তে গোটেই কথাখিনি জনাইছে। এতিয়া মই মোৰ টেলিগ্ৰাম যিটো চেনেল আছে, যিসকলে জইন হৈছে তেওঁলোকেতো বাৰু অলৰেডি গমেই পাইছে, মই তাত আপলোড কৰিছোঁৱেই এই নটিচখন। যিসকলে জইন হোৱা নাই, নটিচখন যদি পাব বিচাৰে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেলত আছে। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তলত মই লিংকটো দি দিছোঁ, তাত ক্লিক কৰি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰিব। জইন হোৱাৰ পিছতে এই নটিচখন আপোনালোকে চাব পাৰিব। তাত মেইনলি এই এক্সামৰ ৰিচিডিউলৰ কথাখিনিয়ে আছে, বাকী কথাখিনি আপোনালোকে পঢ়ি ল'ব পাৰিব। গতিকে এইখিনি ডিএমইৰ কথা আছিলে, কাৰণ আমাৰ চেনেলৰ বহুতে মেবি দিব এক্সামটো। গতিকে মই ভাবিছোঁ যে মই যদি শ্বেয়াৰ কৰোঁ আপোনালোকৰ ভাল হ'ব, মেবি সহায় হ'ব। গতিকে এই কথাখিনি ডিএমইৰ নন টেকনিকেলৰ ৰিটেন এক্সামৰ সম্পৰ্কত আছিলে। এতিয়া মই 4500টা আৰু 5550টা এলপিইউপি শিক্ষকৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়াৰ সম্পৰ্কত যিখিনি প্ৰশ্ন সুধিছে সেইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকক কৈ লওঁ, মই শিক্ষামন্ত্ৰীৰ শেহতীয়া যিখিনি মন্তব্য আজিৰ পৰা এদিন আগত সাংবাদিকৰ ফালৰ পৰা শিক্ষামন্ত্ৰীক এই নিযুক্তি প্ৰক্ৰিয়াখিনি সম্পৰ্কত মেইনলি সোধা হৈছিলে, এই এলপিইউপি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াখিনি সম্পৰ্কত, যে কেতিয়া হ'ব শেষ বা কেতিয়া ৰিক্ৰুইটমেণ্ট প্ৰচেছটো হ'ব বা মেৰিট লিষ্ট ভেৰিফিকেশ্যন। কিন্তু শিক্ষামন্ত্ৰীৰ ফালৰ পৰা তেনেকুৱা স্পষ্ট কোনো মন্তব্য দেখা পোৱা নগ'ল। শেহতীয়াকৈ তেখেতৰ যিখিনি মন্তব্য, মানে আগতে যেনেকৈ কৈছিলে তেখেতে যে খুব সোনকালে হ'ব, কাম চলি আছে, ঠিক তেনেকুৱা ধৰণৰেই একেই মন্তব্য বুলিয়ে ক'ব পাৰি। প্ৰায় তেখেতে কৈছে যে ভেৰিফিকেশ্যনখিনি চলি আছে, কিন্তু ভেৰিফিকেশ্যনখিনি চলি আছেনে ভেৰিফিকেশ্যন আৰু হ'ব বাকী আছে সেই কথা হয়তো মেবি তেওঁ ভালকৈ সেইখিনি চোৱা নাই। কাৰণ 5550টা ৰেগুলাৰ এলপিইউপি শিক্ষক পদৰ এতিয়ালৈকে বহুত দেৰি হৈ গ'ল। মেৰিট লিষ্টেই প্ৰকাশ পাব লাগিছিল, কিন্তু PWDৰ কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যনৰ কথাখিনি বাৰু আমাৰ চেনেলত জনাইছোঁ বা আপোনালোকে গম পাইছে। কিন্তু বাকী কেণ্ডিডেটখিনিৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব, নে হ'ব নে নহয়, অনলাইন হ'ব নে অফলাইন হ'ব, ইয়াৰ কোনো স্পষ্টতা কিন্তু এতিয়ালৈকে দেখা পোৱা যোৱা নাই বা শিক্ষামন্ত্ৰীৰ ফালৰ পৰাও গম পোৱা নাই। তেখেতৰ যিখিনি মন্তব্য, তেখেতে কেৱল ভেৰিফিকেশ্যনখিনি হ'ব বুলি চলি আছে বুলি কৈছে, খুব সোনকালে শেষ হ'ব বুলি কৈছে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো। কিন্তু স্পষ্টকৈ যদি কিবা এটা তেওঁ ক'লেহেঁতেন হয়তো কেণ্ডিডেটসকলৰ বাবে সহায় হ'লহেঁতেন। গতিকে বাকী কেণ্ডিডেটসকলৰ যিখিনি আছে বৰ্তমান ভেৰিফিকেশ্যন হ'বলগীয়া কেণ্ডিডেট, তেওঁলোকৰতো ভেৰিফিকেশ্যনখিনি হোৱাই নাই, মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা কৈ আছোঁ। সেইখিনি হোৱাৰ পিছতহে আপোনাৰ মেৰিট লিষ্টখিনি প্ৰকাশ পাব পাৰিব। গতিকে সেইখিনি সোনকালে হোৱাটো মই বিচাৰোঁ, আপোনালোকেও মেবি বিচাৰে। কিন্তু আপোনালোকক এইটো কথাই মই কওঁ, এইটো মাৰ্চৰ আজি 1 তাৰিখে মই ভিডিঅ'টো বনাই আছোঁ। এই মাৰ্চ মাহতে আপোনালোকৰ ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হ'ব আৰু খুব সম্ভৱ মাৰ্চতে শেষ হৈ যাব লাগে। আপোনালোকে সময়ে সময়ে DWৰ ফালৰ পৰা নটিচ পাবই, আৰু নটিচত আপোনালোকক গোটেইখিনি কথা জনোৱা হ'বই, কেতিয়া ভেৰিফিকেশ্যনলৈ মাতে আপোনালোকক। কিন্তু এই মাৰ্চতে হৈ যাব লাগে ভেৰিফিকেশ্যনৰ কামখিনি, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনাৰ প্ৰভিজনেল মেৰিট লিষ্ট আৰু তাৰপিছত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। কাৰণ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যিহেতু কোৱা হৈছে যে 10 মে'ত এপইণ্টমেণ্ট দিব, গতিকে খুব সোনকালে আৰু বহুত বেছি দিন হয়তো আপোনালোকে ৰ'ব নালাগে, আপোনালোকৰ কামখিনি সমাপ্ত হ'ব। কিন্তু এতিয়া আৰু এটা কথা সুধিছে যে 4500টা পদৰ যি অনলাইন এপ্লাই হ'বলৈ গৈ আছে অহা 3 মাৰ্চত, সেই সম্পৰ্কতো মই ভিডিঅ' দিয়া আছে। আপোনালোকে যদি চোৱা নাই চাব পাৰিব, যিখন অফিচিয়েল নটিচ আছিলে শেহতীয়া DWৰ, আৰু সেই নটিচখনতেই মই গোটেইখিনি কথা ডিছকাছ কৰিছোঁ। যিটো ভিডিঅ' মোৰ নটিচখনৰ বাবে আছে মেইনলি, সেইটো ভিডিঅ'তে মই গোটেইখিনি কথা ডিছকাছ কৰিছোঁ। তথাপিও মই যোৱা যিটো ফেচবুক লাইভ আহিছিলোঁ, সেই ফেচবুক লাইভতো মই একেখিনি কথাই কৈছিলোঁ যে আপোনালোকৰ বহুতে যিহেতু সুধিছে যে এই 4500টা পদ আৰু 5500টা পদ একেই হ'ব নেকি ৰিক্ৰুইটমেণ্ট প্ৰচেছ, বা 10 মে'ত যিটো এপইণ্টমেণ্ট দিব বুলি কৈছে একেলগে দিব নেকি, 4500টা পদৰো দিব বা 5550টাৰো দিব, যিহেতু আপোনালোকে সুধিছে। চাওক, 4500টা পদৰ এতিয়ালৈকে আপোনাৰ অনলাইন এপ্লাই আৰম্ভ হোৱা নাই। 15 ফেব্ৰুৱাৰীত হোৱাৰ কথা আছিলে, কিন্তু সেইটো আকৌ পিছুৱাই গৈ পেলাই 3 মাৰ্চৰ পৰা হ'ব। গতিকে যিহেতু অনলাইন এপ্লাই হোৱা নাই, অনলাইন এপ্লাই হোৱাৰ পিছত সেইখিনি আকৌ চাব আছে,
অফিচিয়েল কামখিনি তাৰপিছত সেইখিনিত আকৌ বেলেগকৈ ভেৰিফিকেশ্যন হ'ব আছে গতিকে আপোনালোকে মেবি সেইটো আশা নকৰাই ভাল যে 5550টা পদৰ লগত 4500টা পদৰ আপোনাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ কামখিনি একেলগে হ'ব আৰু যদি একেলগে নহয় 5550টা পদৰ যদি আগতে হৈ যায় বহুত বেছি ভালহে হ'ব তেতিয়া অভাৰলেপিঙৰ সমস্যাটো অলপ ৰিলিফ পাব আপোনালোকে কাৰণ 5550টা পদত কামখিনি আগতে হৈ গ'লে আপোনাৰ যিখিনিৰ অলপ মাৰ্ক বেছি আছে তেওঁলোকে তাত সোমাই যাব আৰু অলপ কম থকা যিখিনি ৰৈ গৈছে নেক্সট প্ৰচেছটোত তেওঁলোকৰ নাম আহি যাব গতিকে সেইটো এটা বেনিফিট বুলি ক'ব পাৰে গতিকে আপোনালোকে 5550টা পদৰটো আৰু খুব কম দিনৰ ভিতৰতে শেষ হ'বই লাগে গোটেই কামখিনি ভেৰিফিকেশ্যন যিখিনি হ'ব আছে আৰু মেৰিট লিষ্ট প্ৰকাশ পাব আছে তাৰপিছত সেইখিনি বাৰু 10 মে'ত যি এপইণ্টমেণ্ট দিব বুলি কৈছে একেলগে দিব পাৰিব সেইখিনি কিন্তু 4500টা পদৰ LPUP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ কামখিনিৰ বাবে আপোনালোকে ৱেইট কৰিব লাগিব যিহেতু অনলাইন এপ্লাই অহা 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব অলৰেডি মই কৈছোঁৱেই আপোনালোকক আগৰ ভিডিঅ'বোৰতেই আৰু সেইখিনি মেবি বছৰটোৰ শেষত নৱেম্বৰ ডিচেম্বৰ তেনেকুৱা সময়খিনিত হয়তো এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো শেষ হ'ব লাগে কাৰণ মই ইমান বেছি সময় কিয় লৈছোঁ কাৰণ যিহেতু আপোনালোকে দেখাই পাইছে যে ইমান বেছি সময় লাগিছে 5500টা পদৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো শেষ হ'বৰ বাবেই আজি বহুত বেছি মাহ হৈ গ'ল কাৰণ ইয়াৰ আগৰ যদি ৰিক্ৰুইটমেণ্ট প্ৰচেছবিলাক চাই ইমান বেছি সময় কিন্তু লগা নাছিলে কিন্তু এইবাৰ বহুত বেছি সময় লগাই দিলে গতিকে সেই কথাখিনিৰ ফালে চাই মই কৈছোঁ যে 4500টা পদৰ আপোনাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো অলপ লেহেমীয়াই হ'ব যেন মোৰ এটা অনুভৱ গতিকে সেইকাৰণে কৈছোঁ যে নৱেম্বৰ ডিচেম্বৰৰ ফালে আপোনালোকৰ সেই 4500টা পদৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো হৈ যাব গতিকে এইখিনি আপোনালোকে যিহেতু সুধি আছিলে যে 4500টা পদ আৰু 5550টা পদ একে হ'ব নেকি চাওক একেটো কেতিয়াও নহয় কাৰণ বেলেগকৈ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো ষ্টাৰ্ট হৈছে আৰু এডভাৰটাইজমেণ্টটো বেলেগকৈ আপোনাৰ আহিছে আৰু একেলগ যদি কৰি দিলেহেঁতেন তেতিয়াহ'লে অলৰেডি আপোনাৰ DWৰ ফালৰ পৰা নটিচ আহিয়ে গ'লহেঁতেন যে আমি আগৰ মানে ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ এডভাৰটাইজমেণ্ট আৰু এতিয়াৰখিনি একেলগ কৰি পেলাই একেলগে দিম কিন্তু একেলগ নিদিয়াটোৱে ভাল বুলি ভাবোঁ আৰু এতিয়া আৰু দিয়াৰ সময়ো নাই গতিকে আপোনালোকক সেইখিনি কথা মই স্পষ্ট কৰি দিলোঁ বাকী কেণ্ডিডেটখিনিৰ ভেৰিফিকেশ্যন 5550টা পদৰ সেইখিনিও খুব সোনকালে আৰম্ভ হ'ব আপোনাৰ এই মাৰ্চতে হ'ব লাগে আৰু মেৰিট লিষ্টটো তাৰ পিছতে আপোনালোকে পাব গতিকে এইখিনি কথা ক'বলগীয়া আছিলে DMEৰ কথাখিনি মেইন ইম্পৰ্টেণ্ট হয় অলৰেডি এই মাত্ৰ জাষ্ট নটিচখন আহিলে কাৰণে মই আপোনালোকক খবৰখিনি জনাই দিলোঁ আৰু বাকী 4500 আৰু 5550টা পদৰ যিখিনি কথা কৈছোঁ এইখিনি মই আজি নতুন কথা নহয় কেৱল মাত্ৰ শিক্ষামন্ত্ৰীৰ শেহতীয়া মন্তব্যখিনি মই ইয়াত কৰিছোঁ যোৱা যিটো লাইভ আহিছিলোঁ সেই লাইভটো আপোনালোকে যদি চোৱা নাই চাব পাৰিব তাত বহুতখিনি আৰু কথা মই সেই লাইভটোত ডিছকাছ কৰিছিলোঁ আচলতে ফেচবুকত লাইভটো মই আপলোড কৰিছোঁ চাব পাৰিব তাত বহুতখিনি কথা কৈছিলোঁ এইখিনি কথাও মই ইয়াত কৰি দিছিলোঁ গতিকে আপোনালোকৰ এতিয়া মন্তব্য কি এই ভিডিঅ'টো চোৱাৰ পিছত সেইখিনি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু মই এইটোৱে বিচাৰোঁ যে খুব সোনকালে প্ৰক্ৰিয়াখিনি শেষ হওক আৰু নতুন প্ৰক্ৰিয়াখিনি খুব সোনকালে আৰম্ভ হওক এইটোৱে বিচাৰিছোঁ গতিকে আজিৰ ভিডিঅ'টো দেখিনিয়েই চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ